am Snigdha Neo. I am working as a Panchayati Raj associate under Ministry of Panchayati Raj. Currently, I am posted in Mulagaon Gaon Panchayat under Bidyapur Development Block of Bongaigaon District, Assam. Mulagaon GP is proud to be recognized as Model Gram Panchayat with a PI score of 7.18. In alignment with the national celebration of Constitution Day on 26 November 2025, Mulagaon GP also did preamble reading by the GP staff and also the members of 9 departments. আজিৰ দিনটোতে আমাৰ যে সংবিধান আছে এই সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু এই উপলক্ষে আজি আমাক অলপ আগতে ভাৰতীয়সকলৰ পৰা নিৰ্দেশ দিছে যে আমাৰ যে সংবিধান আছে এই সংবিধানৰ প্ৰস্তাৱনাটো আমি সংকল্প হিচাপে কৰি ল'ব লাগে। এতিয়া মই প্ৰস্তাৱনাটো কৈ যাম, তোমালোকে লগে লগে কৈ যাম। প্ৰথমতে হাতখন এনেকৈ মিলি লোৱা, এতিয়া আমি আৰম্ভ কৰিম। আমি ভাৰতৰ লোকসমূহে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা অভিব্যক্তি বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ ক্ষমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিত কৰি ভাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহৰ 6বিংশ দিৱসত ইয়াৰ দ্বাৰা এই সংবিধান গ্ৰহণ কৰিছো, অধিনিয়মিত কৰিছো আৰু নিজতে অৰ্পণ কৰিছো। প্ৰস্তাৱনা। আমি ভাৰতৰ লোকসমূহে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ ইয়াৰ দ্বাৰা সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা অভিব্যক্তি বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ ক্ষমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিত কৰি ভাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহৰ 6বিংশ দিৱসত ইয়াৰ দ্বাৰা এই সংবিধান গ্ৰহণ কৰিছো, অধিনিয়মিত কৰিছো আৰু নিজতে অৰ্পণ কৰিছো। আমি ভাৰতৰ লোকসকলে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা অভিব্যক্তি বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ ক্ষমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিত কৰি ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহত 6বিংশ দিৱসত ইয়াৰ দ্বাৰা এই সংবিধানখন গঠন কৰিছো, অধিনিয়মিত কৰিছো আৰু নিজকে অৰ্পণ কৰিছো।